আমি উমরি আপোনাৰ খবৰ লগতে মই খবৰ থকা বহুত প্ৰত্যাশিত হৈ আজি এই ভোগঘৰটো আমি উদ্বোধন কৰিলোঁ। ভোগঘৰত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, টাউন কমিটি, টাউন মণ্ডলৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু মানিকসভা সমস্ত আইনমন্ত্ৰীসকলক সকলোকে প্ৰণাম যাচি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু লগতে বিদায় মাৰিছোঁ। নমস্কাৰ। শ্ৰদ্ধাৰ তেওঁ অতিক্ৰম কৰি বিধায়ক মহোদয় আমাৰ ৰাইজৰ যি মন মগজুক এটা সুস্থিৰ পৰিৱেশৰ নিয়াৰ পৰিৱেশ সৃষ্টি কৰিলে তাৰ বাবে আমি ধন্য মানিছোঁ। আমাৰ নতুন গাঁওবাসীৰ যি আশা আকাংক্ষা সেই আকাংক্ষাবোৰ তেওঁ পূৰণ কৰাৰ বাবে আমি তেখেতক ধন্য মানিছোঁ। আমি তেখেতক এখন ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব নতুন গাঁৱৰ সন্মানীয় উপদেষ্টা ছাৰ। ইমান কলৈ যাব এবি মেম্বাৰ অনন্ত মলদা বাইদেউ আমি এখন ফুলাম গামোচা আদৰণি জনাইছোঁ। আদৰণি জনাইছোঁ। আদৰণি জনাব মানিকপুৰ গাঁও পঞ্চায়তৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ বোৱাৰী বৰচিং পাটাৰী জনাইছে। বিন্দুৱাৰৰ শংকৰী বাইদেউ শংকৰী বাইদেউ প্ৰাচী আমি তেখেতৰ বহুত ফলা নমস্কাৰ আদৰণি জনাইছোঁ। বিশেষ এখন কাৰ্যনিৰ্বাহ খবৰ থকাৰ কাৰণে তেখেত আমাৰ মাজত তেখেতে নিজে অলপ অস্বস্তিত অনুভৱ কৰিছে, কাৰণ ইমান ধুনীয়া পৰিৱেশ বহালে এই ঘৰটোৰ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰনাথ আমাৰ খেলৰে এজন পাঠে নগৰী সুবৰ্ণ সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ সুদৰ্শন নাথদেৱে ৰাজ্যৰ সন্মুখত চিনাকি কৰিব বিচাৰিছোঁ, কিয়নো এই প্ৰায় 70 ঘৰ মানুহৰ নেতৃত্ব বহন কৰি আজি যিকোনো অনুষ্ঠানৰ প্ৰতিটো ক্ষেত্ৰত তেখেতলোকৰ তত্ত্বাৱধানত আমি যিকোনো এটা অনুষ্ঠান পাতিবলৈ সক্ষম হওঁ আৰু সকলোৰে ক্ষেত্ৰত তেখেতৰ আমি তেওঁলোকক মূধচ হিচাপে লৈ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰি থকা আৰু সন্মানীয় 54নং বিধানসভা সমষ্টিত
সকলো ৰাইজৰ মন জয় কৰিব পৰা ৰাজনৈতিক ক্ষেত্ৰখনত নৱজাগৰণ সৃষ্টি কৰি উন্নয়নৰ দিশ দেৱী ডাঙৰীয়া আমাৰ মাজত আহিছিল যদিও খন্তেক সময়ৰ বাবে তেখেত ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল আৰু সকলোখিনি দায়িত্ব তেওঁলোকৰ যি পানী পোহৰীয়া বুলি কৈছোঁ যান পঞ্চায়তৰ সভাপতি সভানেত্ৰী আৰু যিসকল উপসভানেত্ৰী আছে তেওঁলোকক এই দায়িত্ব দি থৈ দিছে কাৰণ সকল উপস্থিত ৰাইজ আমাৰ এই কামটো ভোটগ্ৰহণৰ কামটো বহুত কম দিনতে শেষ কৰা হৈছে সেয়ে কৰিছে নিজৰ মানুহজনা কামটো খুব ভাল হৈছে কেমেৰাচাৰো ইয়াতে ক'লে কামটো ভাল হৈছে বুলি গতিকে আপোনালোকে আৰু যাতে এনেকৈ কাম হ'ব পাৰে কবিতাক সহায় কৰিব ইয়াকে কৈ মোৰ নিজৰ বক্তব্য সমাধান কৰিছোঁ আৰু মোৰ অলপ দেৰিও হৈ আছে মই আপোনালোকৰ ইয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ মানে ব্লকলৈ যাব লাগে গতিকে নমস্কাৰ তেওঁলোক সেই এক্সিকিউটিভৰ কাৰণে যাবলগীয়া হৈছে কাৰণ ৰাজনৈতিক বাতাবৰণৰ দিশটো খুব কম আজি কাৰ্যনিৰ্বাহ সভা বা অসমৰ কাৰ্যনিৰ্বাহ সভা চলি আছে গতিকে নমস্কাৰ যাচিছোঁ আপোনালোকে গমেই পাইছে খন্তেক আগতে আমাৰ বিধায়ক মহোদয় ইয়াত উপস্থিত হৈছিল তেওঁ আজি কামটো আজি বেছি দিন নহয় খুব বেছি 4-5